পৰম শ্ৰদ্ধাৰ সভাপতি মহোদয়, ইয়াত উপস্থিত মঞ্চত উপবিষ্ট শ্ৰদ্ধেয় বিশিষ্ট ব্যক্তিসকল, আমন্ত্ৰিত অতিথিসকল, আমাৰ শ্ৰদ্ধাৰ তথা মৰমৰ সাউথ বৰপেটা ডেভেলপমেণ্ট ইউনিয়ন NGOৰ সভাপতি সম্পাদক প্ৰমুখ অন্যান্য কৰ্মকৰ্তাসকল, ইয়াত উপস্থিত এই অঞ্চলৰ পৰম শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠ মুৰব্বী, শ্ৰদ্ধেয় আই মাতৃসকল আৰু আমাৰ মৰমৰ যুৱ বন্ধুসকল তথা আমাৰ ভৱিষ্যত মৰমৰ ছাত্ৰ ছাত্ৰীসকল। এইটো অফ কৰি দিলে অসুবিধা হ'ব নেকি? মই অলপ মানে দিগদাৰী পাওঁ। এইটো অফ কৰিলেতো অসুবিধা নহয় নেকি? অকল এই সন্মুখৰটো মই একদম চাব নোৱাৰোঁ। অফ কৰিব পৰা যাব নেকি? নাযায় যদি অসুবিধা নাই, যাবনে অফ কৰিব পৰা? তাতে যাম একদম ডাইৰেক্ট চকুত লাগে। এতিয়া অলপ ভালকৈ দেখিছোঁ। আপোনালোকেতো দেখিছে মোক নহয় জানো সকলোৱে? এইটো অলপ আঁতৰাই দিয়ক, নাই এইটো লাগিলে বন্ধ কৰি দিয়ক, আঁতৰাই দিয়ক। মই চবৰে মুখবোৰ যাতে ভালকৈ দেখা পাওঁ। মানে মোৰ সন্মুখতে মানুহবোৰৰ মাজতে এইটো থাকিব নালাগে, যাতে সকলোৰে মুখবোৰ দেখা পাওঁ। য়েছ, ভেৰি গুড, থেংক ইউ, থেংক ইউ। প্ৰথমে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। চেঙা সমষ্টিৰ প্ৰতিটো অঞ্চলৰ পৰা প্ৰতিজন মানুহে মোক যোৱা বিধানসভা নিৰ্বাচনত চেঙা সমষ্টিত নিৰ্বাচন খেলাৰ কাৰণে যথেষ্ট আকুলভাৱে আহ্বান জনাইছিল। ময়ো ভালেকেইদিন দুধুৰ মধুৰ অৱস্থাত আছিলোঁ। চেঙাত খেলিম নে মন্দিয়াত খেলিম, মোৰ মনটোৱে সঠিক সিদ্ধান্ত ল'ব পৰা নাছিল। যদি মোৰ অন্তৰাত্মাই কৈছিলে যদি মই জাষ্টিছ কৰিব লাগে তেতিয়াহ'লে চেঙাতহে খেলিব লাগে, কাৰণ চেঙাৰ কিছু অঞ্চল যথেষ্ট পিছপৰা। আমাৰ চৰ অঞ্চলৰ বাঘবৰৰ চৰাঞ্চলখিনি মোটামুটি বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ গৈছে, কিন্তু আপোনালোকৰ এই তিনিটা পঞ্চায়তত তেনেকৈ বিশেষ একো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। গ'লে অন্তৰটো বিষায়। এইফালে মোটামুটি কিছু হৈছে যদিও বহুত কাম বাকী আছে। সমস্যাৰ চাকনৈয়াত হাবুডুবু খাই থকা এই চেঙা সমষ্টি, গতিকে ন্যায় কৰিবলৈ হ'লে মোৰ অন্তৰাত্মাই কৈ আছিলে যে মই চেঙাত খেলিব লাগে। কিন্তু পিছ মুহূৰ্ততে যেতিয়া মোৰ শাৰীৰিক অৱস্থালৈ চাওঁ, আপোনালোকে দেখিছে মোৰ যথেষ্ট শাৰীৰিক অৱস্থাৰ অৱনতি হৈছে। যোৱা 5টা বছৰ ইলেকশ্যনৰ আগত আৰু যথেষ্ট বেয়া আছিলে। মোৰ অন্তৰাত্মাই কয় যে চেঙা খেলিলে বোধহয় মোৰ শৰীৰে নুকুলাব, বোধহয় মই নোৱাৰিম। এই 4 ঘণ্টা 5 ঘণ্টা জাৰ্ণি কৰি চৰত যোৱা আল্টিমেটলি মনত যথেষ্ট দুখ লৈ যে চেঙাত মই খেলিব নোৱাৰিলোঁ। আল্টিমেটলি সিদ্ধান্ত ল'লোঁ মন্দিয়া সমষ্টিত খেলাৰ কাৰণে। আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, নমিনেশ্যন যাব যিদিনা দিবলৈ গৈছিলোঁ সেইদিনাখন অন্যান্য কেণ্ডিডেটে নিজৰ সমষ্টিবাসীক উদ্দেশ্যি দুআষাৰ কয়। মই নমিনেশ্যন দিয়াৰ আগতে চেঙাবাসীক উদ্দেশ্যি দুআষাৰ কৈছোঁ যে আপোনালোকে মাফ কৰিব, মই খেলিব নোৱাৰিলোঁ, আপোনালোকে যাতে মাফ কৰে, আপোনালোকে যাতে দোৱা কৰে। সেইদিনা মই ফেচবুক লাইভ কৰিছিলোঁ চেঙাবাসীক উদ্দেশ্যি। আৰু যিদিনাখন মই মন্দিয়া সমষ্টি খেলাৰ সিদ্ধান্ত লৈছিলোঁ সেইদিনাখন আৰু এটা কথা কৈছিলোঁ যে মন্দিয়া যদি মোৰ সোঁচকু হয়, চেঙা সমষ্টি মোৰ বাও চকু হৈ থাকিব। সেইখিনি কথা অন্তঃস্থলীৰ পৰা কৈছিলোঁ, আজিও মোৰ হৃদয়ত আছে। যেতিয়াই কিবা সুযোগ পাওঁ এই চেঙা সমষ্টিৰ উন্নয়নৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিম। মই জানো যোৱা বিধানসভা নিৰ্বাচনত যদিও আপোনালোকে মোক ভোট দিব নোৱাৰিলে, কিন্তু এই অঞ্চলৰ বহুত মানুহ মোৰ কাৰণে দোৱা কৰিছে, প্ৰায় সকলোৱে দোৱা কৰিছে। বহুত মানুহে নিজৰ আত্মীয় স্বজনক কৈছে ফোন কৰি, বহুতে মোৰ মন্দিয়া সমষ্টিত, চেঙাত কোনো কেম্পেইনিং কৰা নাই, মোৰ মন্দিয়া সমষ্টিত মোৰ কাৰণে কেম্পেইনিং কৰিছে। তাৰ কাৰণে মই
মোৰ অতি মৰমৰ চেঙা সমষ্টিবাসীক আজি মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলোৱে আল্লাহ তাল্লাৰ ওচৰত দোৱা কৰিব যাতে মই মন্দিৰ সমষ্টিৰ লগতে এই চেঙা সমষ্টিৰ মংগলৰ কাৰণেও অনাগত দিনত নিজৰ জীৱনটো অলৰেডি উচৰ্গা কৰিছোঁৱে। মোৰ এই শক্তি সামৰ্থ্যখিনি যাতে কামত লগাব পাৰোঁ মন্দিৰ তথা চেঙা সমষ্টিৰ সমস্ত ৰাইজৰ মংগলৰ কাৰণে, তাৰ কাৰণে আপোনালোকে দোৱা কৰিব। এতিয়া আজি আজান দিলে